সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক মুক্তিৰ দাবীত উত্তাল ৰাজ্য। গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে আটক কৰাৰ কাৰ্যৰ প্ৰতিবাদত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যজুৰি। আৰু সেই অনুসৰি যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগতো ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি যোৰহাটৰ সাংবাদিকসকল তথা বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। আৰু হাতে হাতে প্লে কাৰ্ড লৈ সাংবাদিকসকলে অসম আৰক্ষীৰ এনে কাৰ্য গ্ৰহণযোগ্য নহয়, অসম আৰক্ষী হাই হাই, দিলৱাৰ হুছেইনক বিনা চৰ্তে মুক্তি দিয়ক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাটোৱে অগণতান্ত্ৰিক, এই গোটেই ঘটনাটোৱে এটা দমনমূলক নীতি। আচলতে এই ঘটনাটোৱে এটা সাংবাদিকৰ ওপৰত এটা ষড়যন্ত্ৰ। এই গোটেই ঘটনাটোৱে হৈছে এটা ৰাজনৈতিকভাৱে পৰিচিত ঘটনা, আৰু সেইবাবে আজি সাংবাদিকসকলৰ মুখ বন্ধ কৰিবৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি যোৰহাট প্ৰেছ ক্লাবে দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে মুকলি কৰাৰ দাবী জনাইছো, আৰু আমি বাৰে প্ৰতি কৈ আহিছো যে সাংবাদিকসকলে সংবাদ পৰিৱেশন কৰা এটা সুস্থ পৰিৱেশ গঢ়ি দিয়ক, সাংবাদিক নিগ্ৰহ বন্ধ কৰক। কিন্তু এই দাবীসমূহৰ পিছতো দেখা পোৱা গৈছে এইখন চৰকাৰৰ দিনত বাৰে প্ৰতি ৰাজনৈতিকভাৱে হওক, ষড়যন্ত্ৰমূলকভাৱে হওক, যিসকল সাংবাদিকে নিস্বাৰ্থভাৱে মাত পাতিব বিচাৰে, যিসকল সাংবাদিকে কাৰোবাৰ হৈ যি কেলেংকাৰী যি বাতৰি পৰিৱেশন কৰিব বিচাৰে, তেনে সাংবাদিকক এনেধৰণে বিভিন্ন প্ৰৰোচনা বলি হৈ তেওঁলোকক এনেধৰণে ৰাজনৈতিকভাৱে অসাংবিধানিকভাৱে তেওঁলোকক দমনমূলক নীতিয়ে এনেধৰণে আটক কৰা হয়, তাৰপিছত গ্ৰেপ্তাৰ কৰা হয়। আৰু এই ঘটনাটোৱে ঘটিছে দিলৱাৰ হুছেইনৰ লগত, আৰু আমি যোৰহাট প্ৰেছ ক্লাবে দিলৱাৰ হুছেইনক এই মুহূৰ্তত বিনা চৰ্তে মুকলিৰ দাবী তুলিছো। সাংবাদিক দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, এইটো ভাষা নাই। কাৰণ তেওঁ আজি সাংবাদিকে আপোনালোকে মোৰ পৰা বাইক লৈছে, প্ৰশ্ন সুধিবই, প্ৰশ্ন সোধাৰ অধিকাৰ আচলতে খৰ্ব কৰিব নোৱাৰে। আৰু প্ৰশ্ন সুধিবলৈ যাওঁতে এটা দুৰ্নীতি সম্পৰ্কত অভিযোগ উঠিছে, 100 কোটি টকাৰ দুৰ্নীতি সম্পৰ্কত অভিযোগ উঠিছে, যিটো দুৰ্নীতিত এজন বিধায়ক জড়িত হৈ আছে, বিধায়কৰ পত্নী জড়িত হৈ আছে, যিটো দুৰ্নীতি আজি সমগ্ৰ অসম কঁপাইছে। তেনে এটা অৱস্থাত দিলৱাৰ হুছেইনে প্ৰশ্ন সুধিবলৈ যাওঁতে তেওঁৰ ওপৰত মিছা অভিযোগ জাপি দিছে, জাপি দি তেওঁক গ্ৰেপ্তাৰ কৰিছে। এইটো আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফেচিজিমৰ এক নামান্তৰ। তেওঁলোকে দমন অত্যাচাৰ উৎপীড়ন কৰি সাংবাদিকৰ মুখ বন্ধ কৰিব বিচাৰিছে। তেওঁলোকে ভাবিছে এই ধৰণৰ যাতে কোনেও প্ৰশ্ন কৰিব নোৱাৰে। দুৰ্নীতি হৈ আছে, কোটি কোটি টকা, হাজাৰ হাজাৰ কোটি টকা দুৰ্নীতি অসমত ঘটি আছে। সেই দুৰ্নীতিবিলাকৰ যাতে কোনেও প্ৰশ্ন সুধিব নোৱাৰে, তাৰ কাৰণে আচলতে ভয় ভাবুকি দিছে। কিন্তু এই ভয় ভাবুকিৰে সাংবাদিকৰ মুখ বন্ধ কৰিব নোৱাৰে। আজি সমগ্ৰ অসমজুৰি সাংবাদিকসকল ঐক্যবদ্ধ হৈছে। আমি সেই ঐক্যবদ্ধ সংগ্ৰামত অংশগ্ৰহণ কৰিছোঁ, আৰু ভৱিষ্যতে যদি চৰকাৰে ইয়াৰ পৰা শিক্ষা নলয়, তেতিয়াহ'লে ফিৰিঙতিয়ে খান্দবদা হ'ব। আৰু এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কালিলৈ শাসনৰ পৰা ফুৰাবলৈ কিন্তু অসমৰ সাংবাদিকসকলে নামি পৰিব, সেইটো কিন্তু ধুৰুপ দাবী জনাইছোঁ। কাৰণ অতি অন্যায়ভাৱে সাংবাদিকজনক গ্ৰেপ্তাৰ কৰা হৈছে। এপেক্স বেংকত এটা 100 কোটি টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ উঠিছে, আৰু এটা সংগঠনে কালি তাত প্ৰতিবাদ কৰিছে। তেওঁ সাংবাদিকৰ ধৰ্ম ৰক্ষা কৰি তাৰ পৰিচালন সঞ্চালকজনক প্ৰশ্ন সুধিবলৈ গৈছিল। তেনে অৱস্থাত ষড়যন্ত্ৰমূলকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰি গোটেই কেলেংকাৰীটোৱে জাপ দিবলৈ চেষ্টা কৰা হৈছে বুলি আমাৰ সন্দেহ হৈছে। আৰু যিহেতু এই কেলেংকাৰীত এজন বিধায়কৰ নামো সাঙুৰ খাইছে, গতিকে শাসক পক্ষ ষড়যন্ত্ৰমূলকভাৱে এই কেলেংকাৰীক জাপ দিয়াত জড়িত হৈছে বুলি আমি সন্দেহ কৰিছোঁ। আৰু যোৰহাট প্ৰেছ ক্লাবে আমি যিকোনো পৰিস্থিতিত তেওঁক মুক্তি দিয়াৰ দাবী জনাইছোঁ। এপেক্স বেংকৰ যিটো কেলেংকাৰীত প্ৰশ্ন সুধিবলৈ গৈ এজন দিলৱাৰ হুছেইন মজুমদাৰক যি ধৰণে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা হ'ল, তাৰ মই তীব্ৰ বিৰোধিতা কৰিছোঁ। এইটো হৈছে গণতন্ত্ৰৰ প্ৰতি, মুক্ত সাংবাদিকতাৰ প্ৰতি চৰম ভাবুকি। আৰু এইটো ঘটনাই নহয়, আজি বিগত 10 বছৰ ধৰি দেখিছোঁ যে সাংবাদিকৰ ওপৰত যথেষ্ট এটা হেঁচা প্ৰয়োগ কৰা হৈছে। বিভিন্ন প্ৰকাৰে সাংবাদিকৰ মুখ বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। এই ক্ষেত্ৰত চৰকাৰী মুৰব্বীসকলে আগভাগ লোৱা আমি পৰিলক্ষিত হৈছে দেখিছোঁ। এইটো যথেষ্ট চূড়ান্ত অগণতান্ত্ৰিক হৈছে। ইয়াৰ এইটো বিৰুদ্ধে গোটেই সাংবাদিকসকলেই নহয়, সকলো সচেতন মানুহে মাতিব লাগিব। গণতন্ত্ৰ ৰক্ষা হ'বই লাগিব, কাৰণ সাংবাদিকসকলেই হৈছে গণতন্ত্ৰ ৰক্ষাৰ মূল
বস্ত গতিকে এই ঘটনা মই হেৰি কৰিছোঁ আৰু দিলৱাৰ হোসেন মজুমদাৰ ঠিকে মুক্তি দাবী কৰিছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।